আপোনালোকে যদি আপোনালোকৰ গাঁৱত যদি কিবা এটা যদি তেনেকুৱা চাইল্ড মেৰেজৰ বিষয়ে কিবা এটা আলোচনা চলিছে আপোনালোকে হয়তো থানাত জনাব প্ৰথমে নহ'লে আপোনালোকে ডিএলএছত জনাব নহ'লে আপোনালোকে মহিলা আয়োগত জনাব আৰু বিভিন্ন ধৰণৰ যিমানখিনি সুবিধা আছে আপোনালোকক এতিয়া যিহেতু হেল্পলাইন নাম্বাৰবিলাক দিলে আপোনালোকে তাতো ৰিপৰ্টিং কৰিব পাৰে গতিকে আপোনালোকে এখন আইন প্ৰস্তুত কৰি দিয়া মানে ক্ৰাইমখিনি যে শেষ হৈ যাব সেইটো কথা নহয় গতিকে যেতিয়ালৈকে আমি সমাজৰ এজন সচেতন নাগৰিক হিচাপে যেতিয়ালৈকে আমি কোনো কাম এটা আমি নকৰোঁ আমি যদি ভাবোঁ যে আমাৰ ইয়াত এখন চাইল্ড মেৰেজ হৈ আছে তাত যদি আপুনি প্ৰথম গৈ পিনে মাত নামাতে আপুনি যদি উদ্যোগ নলয় তেতিয়াহ'লে কিন্তু চাইল্ড মেৰেজ হৈ থাকিব এই আইনখনে কিন্তু সেই চাইল্ড মেৰেজ হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰে বহুত ক্ষেত্ৰত তেনেকুৱা হয় যেতিয়া চাইল্ড মেৰেজ এখন হৈ থাকে তেতিয়া আমি কোনোবা মানুহক কওঁ যে আপোনালোকে খবৰ পাইছে নেকি প্ৰতিটো ক্ষেত্ৰত শিশুৱে যাতে কোনো নিচাযুক্ত সামগ্ৰী নাখায় তাৰ বাবে আমি ৰাইজক সচেতন কৰিব লাগিব গাৰ্জেণ্টক সচেতন কৰিব লাগিব আৰু তৃতীয়তে হৈছে আমাৰ কি চাইল্ড লেবাৰ আমাৰ যেতিয়া সমাজত দেখিছে দুখীয়া মানুহখিনিৰ ল'ৰা ছোৱালীবিলাকে বয়সৰ তলতে বহুত কষ্ট মানে কৰিবলগীয়া হয় তাৰ কাৰণে আজি সভাখনত আমি ডিএলএছ আৰু চাইল্ড লাইনৰ ডিষ্ট্ৰিক্টক বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে এই সভাখনত আমি দেখা পাইছোঁ যে গাঁৱৰ যিসকল মুৰব্বী আমাৰ যিসকল গাঁওবুঢ়া বুলি কয় আৰু সমাজৰ যিসকল আগবঢ়া মানুহ মুৰব্বীয়ান এই সকলো লোক উপস্থিত আছে আৰু তাত মই ওমেন কমিশ্যনৰ পৰা মই তেখেতসকলৰ সহযোগিতা আগবঢ়ালোঁ আৰু আইনৰ ক্ষেত্ৰত তেখেতে নিজে ক'ব আইনৰ দিশটো ধুনীয়াকৈ বক্তব্য ৰাখিছে আৰু ইয়াতে আমাৰ ডিএলএছৰ দুগৰাকী আমাৰ কৰ্মকৰ্তা আছে সুন্দৰকৈ ৰাখিছে এতিয়া আমাৰ শৰ্মা ডাঙৰীয়াই ক'ব আপোনালোকক আজি ইয়াত আজি চাইল্ড লাইন আৰু ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি নগাঁও উদ্যোগত আজি সভাখন অনুষ্ঠিত হৈছিলে আজি সভাখন পক্সো এক্ট NDPS এক্ট আৰু চাইল্ড মেৰেজৰ ওপৰত বিশেষকৈ হৈছিলে তাৰ আগতে চাইল্ড লেবাৰ এইখিনিৰ ওপৰতো এখন আলোচনা হয় আৰু জুৰিয়া থানাৰ OC-কে প্ৰমুখ্য কৰি আমাৰ DLS-ৰ বিষয়ববীয়াসকলে ইয়াত বক্তব্য ৰাখে